আজি দুপৰীয়াতে খিচিৰি বনালোঁ। খিচিৰি বনোৱাটো যদিও কোনো ৰকেট চায়েন্স নহয়, তথাপিতো আপুনি ইয়াত কি কি ইনগ্ৰিডিয়েণ্টছ দিয়ে তাৰ ওপৰত বেছ কৰি খিচিৰিখন খাবলৈ বেলেগ বেলেগ হয়। আমি আছোঁহি মুম্বাইত আৰু এতিয়া ঠাণ্ডা দিনৰ বতৰ যিহেতু, গতিকে বিভিন্ন ধৰণৰ ভেজিটেবলছ পোৱা যায়। এয়া দিছোঁ স্প্ৰিং অনিয়নছ আৰু তাৰপিছতে দি দিছোঁ কেপচিকাম আৰু আছিলে জুকিনি, অলপমান ভোলো দি দিছোঁ আৰু লাষ্টত দি দিছোঁ ফ্ৰেঞ্চ বিন আৰু আলুটো বাৰু অপশ্যনেল। নিজৰ টেষ্টৰ মতে নিমখ আৰু হালধিটো দিবই লাগিব আৰু অলপমান বেছি ভাল লাগি যাওক বুলিকে দি দিলোঁ তাতে চয়াবিন। পাচলিখিনি ভালদৰে ভজাৰ পিছত তাতে তিয়াই থোৱা দালিখিনি দি দিলোঁ আৰু সেইখিনি ভজাৰ পিছত লাষ্টত দি দিলোঁ চাউলখিনি। সদায় প্ৰেছাৰ কুকাৰতে বনাওঁ যিহেতু, এইবাৰ ভাবিলোঁ কি অলপমান বাহিৰত বনাই চাওঁচোন কেনেকুৱা হয়, কিন্তু কনচিষ্টেঞ্চিটো ভালেই হৈছিলে। ছাইড ডিছত আছিলে উৰহি ফ্ৰাই আৰু লোটাছ ষ্টেম, তাৰমানে কমল কাকৰি। আৰু ফাইনেলি কমফৰ্ট ফুডটো আমাৰ ৰেডি হৈ গ'ল। খাবলৈ বিৰাট ভাল আছিলে, লগতে লৈ লৈছিলোঁ চালাড আৰু আচাৰ।